কথাকেইটা সঁচাই ভাবিবলগীয়া। মানুহে দুখীয়াক 1 টকাও দান কৰিব নিবিচাৰে, কিন্তু ৱেটাৰক টিপছ দি গৰ্ব অনুভৱ কৰে। দুখীয়াৰ দোকানত চব্জি কিনিবলৈ মানুহে বেয়া পায়, কিন্তু শ্বপিং মলত বস্তু কিনি ষ্টেটাছ দি গৰ্ব অনুভৱ কৰে। ভনীজনীয়ে কিবা এটা বিচাৰিলে দিবলৈ বহুতেই 10 বাৰ ভাবে, কিন্তু প্ৰেমিকাই কিবা বিচাৰিলে হাঁহি মাৰি দিয়ে। নদী আৰু বিলত গা ধুবলৈ বহুতেই লাজ কৰে, কিন্তু ছুইমিং পুলত সাঁতোৰাটোক আকৌ ফেশ্বন বুলি কয়। আমাৰ সমাজত এনে কিছু লোক আছে যিয়ে মাক দেউতাকক পানী এগিলাচ দিবলৈ নিবিচাৰে, কিন্তু নেতা এজনৰ ওচৰত ৱেটাৰ হৈ পৰে। বহুতেই কয় নাৰীৰ কোনো ঘৰেই নাই, কিন্তু তেখেতসকলক মই ক'ব বিচাৰিছোঁ নাৰীৰ অবিহনে কোনো ঘৰেই সম্পূৰ্ণ নহয়। ডাঙৰ ডাঙৰ মানুহক গুৰুত্ব দিয়াৰ লগতে সৰু সৰু মানুহবোৰক বেছি গুৰুত্ব দিয়ক, কিয়নো শ্মশানলৈ সেইসকলেহে কান্ধত তুলি নিব। ডাঙৰ ডাঙৰ মানুহবোৰে চিধাই কাৰ লৈহে শ্মশানলৈ যাব। চকু মুদিলেই সমস্যা নোহোৱা নহয়, কিন্তু এটা কথা ঠিক, সমস্যা নাহিলে চকু খোলাও নাযায়। প্ৰেম তোমাৰ সফলতা কাৰণ হওক বা নহওক, কিন্তু অধিকাংশ প্ৰেম ধ্বংসৰ কাৰণ কিন্তু হয়। মকৰায়ো নিজে বনোৱাৰ জালত ইমান নফচে যিমান মানুহে নিজৰ মনৰ বেয়া বিচাৰৰ কাৰণে ফচে। না প্ৰেমিক ডাঙৰ, না প্ৰেম ডাঙৰ। প্ৰয়োজনৰ সময়ত যি লগত থাকে সেই সকলোতকৈ ডাঙৰ। 2 প্ৰকাৰৰ মানুহে আমাক কন্দুৱায়। 1 প্ৰকাৰৰ হ'ল আপোনবোৰ আৰু 2য় প্ৰকাৰৰ হ'ল বহুত বেছি আপোনবোৰ। যিমানেই আলফুলীয়াকৈ জীৱনটো নবনাওক কিয়, পৰিৱৰ্তন হ'ব খোজাবোৰ পৰিৱৰ্তন হ'বই। জীৱনত কিছুমান এনেকুৱা মানুহ লগ পাইছোঁ যিয়ে খুব সুন্দৰকৈ আমাৰ জীৱনলৈ আহিব, কিন্তু যেতিয়া একেলগে থকাৰ কথা আহে তেতিয়া ঠিকনা বদলাই দিয়ে। কিছুমান মানুহ এনেকুৱা যিবোৰে গুৰুত্ব নিদিলে বেয়া পায়, কিন্তু গুৰুত্ব দিলে মূৰত উঠি তাণ্ডৱ নৃত্য কৰিব বিচাৰে। এনে মানুহৰ পৰা সদায় সাৱধানে থাকিব। কাৰোবাক কথা কোৱাৰ আগতে বহুবাৰ ভাবিব, কিয়নো আজিকালি মানুহে হৃদয়েৰে নহয় মগজুৰে সম্বন্ধ ৰাখে। কাৰোবাৰ বেয়া দিনত হাঁহি ভুল নকৰিব, কিয় জানে সময়ে চেহেৰা কেতিয়াও নাপাহৰে। এজন পুৰুষে এজনী নাৰীক তেতিয়ালৈকেহে সুন্দৰী দেখে যেতিয়ালৈকে তাইক ভোগ কৰিব নোৱাৰে। তাইক ভোগ কৰাৰ পিছত তেওঁ সেই নাৰীক গুৰুত্বই নিদিয়ে। তিতা লগা কিন্তু সত্য কথা। বন্ধুসকল, জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, 2জন মানুহৰ পৰা পাৰিলে সদায় দূৰত থাকিব। এজন হৈছে বিজি মানুহ আৰু আনজন হৈছে অহংকাৰী মানুহ। কাৰণ এজন বিজি মানুহে নিজৰ প্ৰয়োজনতহে আপোনাৰ লগত কথা পাতিব, আৰু এজন অহংকাৰী মানুহে নিজৰ স্বাৰ্থৰ বাবেহে আপোনাৰ লগত কথা পাতিব। সেইকাৰণে জীৱনত অকলে আগবাঢ়িবলৈ শিকক, কাৰণ আপোনাৰ সাৰথীজন যিমানেই ভাল আৰু সঁচা লোক নহওক কিয়, সময়ত এদিন সেইজনেই নিজৰ পৰিচয় দি দিব। এজন অসৎ বন্ধুতকৈ এটা বিষাক্ত সাপ বহুত ভাল, কাৰণ সাপটোৱে আপোনাক এবাৰ দংশন কৰিব, কিন্তু সেই অসৎ বন্ধুজনে আপোনাক বাৰে বাৰে দংশন কৰিব। মিছা কথা কোৱা মানুহৰ লগত কেতিয়াও বিবাদত লিপ্ত নহ'ব, কাৰণ সি মানুহৰ লগত আপোনাৰ বিষয়ে এনেকুৱা মিছা কথা ক'ব যিটো আপোনাৰ কল্পনাৰ বাহিৰত। সাগৰত বহুত ঢৌ থাকে, কিন্তু চব ঢৌ কিনাৰলৈ আহিব নোৱাৰে। ঠিক তেনেদৰে জীৱনত বহুত বন্ধু হ'ব পাৰে,
কিন্তু সকলো বন্ধু নিজৰ মনটোৰ নিচিনা হ'ব নোৱাৰে। অস্ত্ৰৰ আঘাততকৈ মুখৰ কথাৰ আঘাত বহুত বেছি, কাৰণ অস্ত্ৰৰ আঘাত কিছু চিকিৎসা কৰিলেই শুকাই যায়, কিন্তু হৃদয়ত লগা আঘাত গোটেই জীৱন থাকি যায়। জীৱনত যদি আনৰ বাবে কিবা কৰিব খুজিছে, তেনেহ'লে আনৰ এখন ঘৰ পোহৰ কৰক, আন্ধাৰ নহয়। কাৰণ যিজনে সকলোতকৈ শ্ৰেষ্ঠ হ'ব খোজে, তেওঁ কেতিয়াও আনৰ বেয়াটো চিন্তা নকৰে। আমি প্ৰয়োজন অনুসৰিহে সকলো বস্তু ব্যৱহাৰ কৰিব লাগে। সেয়া লাগে কাৰোবাৰ পৰা পোৱা ভালপোৱা, সন্মান, শাসন, যিয়েই নহওক। কাৰণ প্ৰয়োজনতকৈ বেছি হোৱা মৌ আৰু ঘিউ বিহলৈ ৰূপান্তৰিত হয়। যদি আপুনি নিজক সলনি কৰিব খোজে, তেনেহ'লে প্ৰথমে আপোনাৰ মানসিক স্থিতি সলনি কৰক। যেতিয়া মানসিক স্থিতি মজবুত হ'ব, তেতিয়া অতীতৰ স্মৃতি পাহৰি যাব আৰু জীৱনত আগবাঢ়ি যাবলৈ এটা নতুন সুযোগ পাব। কাৰোবাক ধেমালিতে এনেকুৱা কথা নক'ব যি কথাই সেই ব্যক্তিজনৰ আত্মসন্মানত আঘাত কৰিব। যদি কাৰোবাক অপমান কৰি বা মিছা কথাৰে হৃদয়খন পৰীক্ষা কৰিছে আৰু কন্দুৱাইছে, তেতিয়া এইটো কথা মনত ৰখা উচিত যে আপোনাকো যেতিয়া ভগৱানে কন্দুৱাব, গোটেই জীৱনভৰ কিন্তু কান্দিব লাগিব। আমাৰ পৃথিৱীখন যেনেকৈ বিচিত্ৰ, তাতোকৈ বেছি বিচিত্ৰ যেন লাগে আমাৰ মানুহবোৰৰ চৰিত্ৰ। সঁচাকৈ মানুহবোৰ কোন কেনেকুৱা একো ধৰিব নোৱাৰি। আহক আজিৰ ভিডিঅ'টোৰ জৰিয়তে কথাবোৰ জানিবলৈ যত্ন কৰোঁ। কোনোবাই ফুলৰ পাহিৰ দৰে সন্তানক ডাষ্টবিনত পেলাই দি দাগমুক্ত হ'ব বিচাৰে, আৰু কোনোবাই এটা সন্তানৰ কাৰণে হাহাকাৰ কৰি গোটেই জীৱন হস্পিটালৰ লাইন কাটিছে। কোনোবাই বছৰত কিমান ভালপোৱা সলাইছে হিচাপ নাই, আৰু কোনোবাই ভালপোৱা মানুহজনৰ কাৰণে বছৰৰ পিছত বছৰ অপেক্ষা কৰিছে। কোনোবাই প্ৰিয়জনৰ পৰা পোৱা সোণৰ খাৰু পায়ো সুখী নহয়, আৰু কোনোবাই প্ৰিয়জনৰ পৰা পোৱা কাছৰ খাৰুতে স্বৰ্গ সুখ বিচাৰি পাইছে। কোনোবাই লাখ টকাৰ ডাইনিং টেবুলত বহিও জুতিৰে এসাঁজ খাব পৰা নাই, আৰু কোনোবাই পিঁয়াজ কেঁচা জলকীয়াৰেও তৃপ্তিৰে পেট ভৰাই খাইছে। কোনোবাই বক্স পালেঙত শুইও টোপনিৰ ঔষধ খাব লগা হৈছে, আৰু কোনোবাই আকাশৰ তৰা দেখা পোৱা ঘৰতো বাঁহৰ চাঙত শান্তিৰ টোপনি মাৰিছে। কোনোবাই দামী কাপোৰ হাতত পায়ো সুখী নহয়, আৰু কোনোবাই এখন শাৰী কিনিবৰ কাৰণে এটা টকা যোৰা লগাইছে। কাৰোবাৰ দামী গাড়ী থামিছে ৰেড জোন এৰিয়াত শাৰীৰিক চাহিদা পূৰণ কৰিবলৈ, আৰু ঘৰত স্ত্ৰীয়ে দীৰ্ঘশ্বাস লৈছে মানুহজন এতিয়াও আহি পোৱা নাই বুলি। কোনোবা স্বামী স্ত্ৰীয়ে ভঙা ঘৰত থাকিও এজনে আনজনক সাবটি ধৰি নতুন সপোন দেখিছে, আৰু কোনোবাই ভাবি আছে আৰু কেইটামান দিন ডিভোৰ্চ পেপাৰত চাইন হ'লেই মুক্ত। কোনোবাই এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ অবিৰাম যুদ্ধ কৰিছে, আৰু কোনোবাই সম্পৰ্ক ভাঙিবলৈ অহৰহ চেষ্টা কৰি আছে। কোনোবাই দুবেলা দুমুঠি খোৱাৰ কাৰণে গোটেই দিন খোজ কাঢ়ে, আৰু কোনোবাই খোৱাখিনি হজম কৰিবলৈ খোজ কাঢ়ে। কাৰোবাৰ পঢ়া টেবুলত নতুন কিতাপ বহীৰ সমাৰোহ, তথাপিও পঢ়াৰ ইচ্ছা নাই, আৰু কোনোবাই পুৰণা কিতাপ বহী বিচাৰি ঘূৰি ফুৰিছে। কোনোবাই অট্টালিকাত বহি চিন্তিত, সন্তান কেইটা মানুহ কৰিব নোৱাৰিলো, ইমান সম্পত্তিক কেনেকৈ চম্ভালিব, আৰু কোনোবাই সুখৰ নিশ্বাস লৈছে, যেনেকৈ হ'লেও সন্তান কেইটা মানুহ কৰিলো, এতিয়া সিহঁতে
নিজে নিজৰ ভৱিষ্যত গঢ়িব পাৰিব। দৰ্শকসকল, জীৱনৰ প্ৰতিটো খোজ বহুত ভাবি চিন্তি দিব লাগে, কাৰণ আপোনাৰ ভুল ধৰিবলৈ ঠায়ে ঠায়ে মানুহ পঢ়ি আছে।